লৈছে মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইম 8 আজি বাজপেয়ী ভৱনৰ প্ৰৱেশ দ্বাৰত সেৱা লৈ বিজেপিৰ কাৰ্যালয়ত অৱশেষত গেৰুৱা বহন পিন্ধিলে ভূপেন বৰা আৰু ডক্টৰ সঞ্জু বৰুৱাই এই দুয়োগৰাকী কংগ্ৰেছ নেতাৰ সৈতে শ শ লোক দলে বলে ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ ৰাইজৰ দলৰ পৰাও কেইবাজনো নেতা আহিছে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছতে উদ্দাত্ত ভাষণ ভূপেন বৰা আৰু ডক্টৰ সঞ্জু বৰুৱাৰ আৰু কংগ্ৰেছৰ পৰা আহি আজি কোনে কোনে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে সেই সন্দৰ্ভত এখন দীঘলীয়া তালিকা প্ৰকাশ পাইছে লৈছে মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইম 8 বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান ভূপেন বৰাৰ আজি আনুষ্ঠানিকভাৱে গেৰুৱা বহন পিন্ধিলে ভূপেন বৰাই বিজেপি যোগদান কৰিয়ে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা ভূপেন বৰাৰ আজিৰ দিনটোত বিজেপিত যোগদান কৰিয়ে বিজেপি নেতা হোৱাৰ পিছতে কংগ্ৰেছক ঠকা সৰকা কৰিলে ভূপেন বৰাই মুখ্যমন্ত্ৰীক বন্ধু বুলি কৈ মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ভূপেন বৰা আৰু সমান্তৰালভাৱে সঞ্জু বৰুৱাইও কংগ্ৰেছক সমালোচনা কৰি উদ্দাত্ত ভাষণ আগবঢ়ালে ভূপেন বৰাৰ সৈতে কোনে কোনে যোগ দিছে আজি ভাৰতীয় জনতা পাৰ্টিত প্ৰকাশ হৈছে এখন দীঘলীয়া তালিকাত বহু কেইগৰাকী সক্ৰিয় কংগ্ৰেছ নেতাৰ নামৰ সমান্তৰালভাৱে আছে ৰাইজৰ দলৰ নেতাৰ নামো যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱা দিগন্ত ফুকন ভৱ বৰা ৰাজীৱ কুমাৰ যোশী আজি গেৰুৱা বহন পিন্ধিছে ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত গগন চন্দ্ৰ বৰা ৰমেন বৰা কংকন দাস প্ৰাণদীপ ভৰালীয়েও আজি বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ৰাইজৰ দলৰ নেতা অনুপ শইকীয়া দিগন্ত হাজৰিকা বিনোদ শইকীয়া দিলীপ বৰা সহ কেইবাজনো নেতাকৰ্মী আজি যোগ দিছে ভাৰতীয় জনতা পাৰ্টিত আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ আজি ভাৰতীয় জনতা পাৰ্টিৰ বিশাল যোগদান কাৰ্যসূচী বাজপেয়ী ভৱনত আজি পুৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে ব্যাপক ব্যস্ততা আৰু এই ব্যস্ততাৰ মাজতে অৱশেষত গেৰুৱা বহন পিন্ধিলে ভূপেন বৰাই আৰু পুৰণি এটি জেকেট যিটো জেকেট পিন্ধি তেওঁ আবেগিক হৈ বাজপেয়ী ভৱনৰ চৌহদত তেওঁ সেৱা লৈছে আৰু বাজপেয়ী ভৱনৰ চৌহদত প্ৰৱেশ কৰি এই জেকেটটোক লৈ আবেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছিল ভূপেন বৰা আৰু অৱশেষত আজিৰ দিনটোত দলীয় বস্ত্ৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলীয় বস্ত্ৰ আৰু টুপিৰে বিজেপি দললৈ আদৰণি জনাইছে ভূপেন বৰা সঞ্জু বৰুৱাক আৰু এয়া দৃশ্যাংশ ইতিমধ্যে দেখিবলৈ পাইছে ভূপেন বৰা আজিৰে পৰা বিজেপিৰ এগৰাকী নেতা হ'ল আজিৰে পৰা বিজেপি নেতা পূৰ্বতে যিগৰাকী কংগ্ৰেছ নেতা আছিল ভূপেন বৰা সেইগৰাকী নেতা আজিৰে পৰা সকলোৱে চিনি পাব এগৰাকী বিজেপিৰ নেতা হিচাপে বিজেপিৰ কৰ্মী হিচাপে আজিৰে পৰা সকলোৱে চিনি পাব ভূপেন বৰাক আৰু আজিৰ দিনটোত আনুষ্ঠানিকভাৱে ভূপেন বৰাই যোগদান কৰিলে এয়া ভাৰতীয় জনতা পাৰ্টি দিয়া দেখিবলৈ পাইছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলীয় বস্ত্ৰ আৰু টুপিৰে ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনালে ভূপেন বৰাক আৰু আজিৰ দিনটোত বিজেপিৰ হৈ ৰাইজৰ সেৱা কৰিবলৈ এক প্ৰকাৰ শপত গ্ৰহণ কৰিছে ভূপেন বৰাই আৰু এনেধৰণে বিজেপিৰ মুখ্য কাৰ্যালয়ত বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনালে এগৰাকী একালৰ কংগ্ৰেছ নেতা ভূপেন বৰাক এফালে ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰাৰ পিছতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিয়েই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ভূপেন বৰা আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰিছে কংগ্ৰেছৰ বাবে সক্ৰিয়তাৰে বছৰ কাম কৰাৰ পিছত কংগ্ৰেছে একো নিদিলে বুলি এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰি এনেধৰণে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে একেধৰণে এগৰাকী ডক্টৰ সঞ্জু বৰুৱা কংগ্ৰেছৰ এগৰাকী যুৱ নেতা সক্ৰিয়তাৰে তেওঁৰ কাম কৰি অহা বিৰোধী ৰাজনৈতিক দলটোৰ বাবে সক্ৰিয়তাৰে কাম কৰি অহা ডক্টৰ সঞ্জু বৰুৱা কংগ্ৰেছৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় বাবদ তেওঁ আছিল কিন্তু গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ ক্ষুণ্ণ হৈ অৱশেষত দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে যিদিনাই গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য ফাদিল হৈছিল আৰু গৌৰৱ গগৈ স্পষ্টীকৰণ দিব পৰা নাছিল গৌৰৱ গগৈ কেৱল মাত্ৰ পত্নী প্ৰেমৰ উদাহৰণ দাঙি ধৰিছিল পাকিস্তানলৈ যোৱাৰ যি উদাহৰণ দাঙি ধৰিবলৈ গৈ পত্নী প্ৰেমৰ উদাহৰণ দাঙি ধৰিছিল তেনে অৱস্থাত এইগৰাকী যুৱ নেতা ক্ষুণ্ণ হৈ পৰিছিল আৰু লাজ অনুভৱ কৰিছিল গৌৰৱ গগৈৰ কাণ্ডক লৈ আৰু যাৰ বাবে কংগ্ৰেছ দল একেটা নিশাতে ত্যাগ কৰিছিল আৰু আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে গেৰুৱা বহন পিন্ধিলে ডক্টৰ সঞ্জু বৰুৱাই যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাকো এনেধৰণে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে দলীয় বস্ত্ৰ আৰু টুপিৰে ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনালে ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ হৈ
কাম কৰাৰ সংকল্প লৈ উদ্যত ভাষণ আগবঢ়ালে যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাই। বিজেপি নৰেন্দ্ৰ মোদী মই কংগ্ৰেছ দলত ৩২ বছৰ কাল কাম কৰিছিলোঁ। আজি মই যিটো জেকেট গাত পিন্ধি আহিছোঁ বিজেপিৰ কাৰ্যালয়লৈ, মই ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা মোৰলৈকে প্ৰথমগৰাকী সভাপতি কাষত ৰাহুল গান্ধী থাকোঁতে মই তেজেৰে ৰাঙলী হৈছিলোঁ দলটোৰ কাৰণে, আৰু তেতিয়া মোৰ জেকেটটো তেজেৰে তিতি গৈছিল। আৰু আজি কংগ্ৰেছে যিখন ট্ৰল কৰা ফটো তাত এই জেকেটটোৱে আপোনালোকে দেখিবলৈ পাব। মোৰ তেজৰ মূল্যাংকন হ'লনে নাই সেয়া অসমৰ মানুহে ক'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুতে কয় মোৰ পুৰণা বন্ধু, 15 চনলৈকে মোৰ সম্পৰ্ক খুব ভাল আছিল। 15 চনৰ পিছত মই এটা মুহূৰ্তৰ কাৰণেও মই তেখেতৰ লগত কেতিয়াও যোগাযোগ কৰা নাই। 3 দিন মই উৰাজাহাজত লগ পাইছোঁ। এদিন ত্ৰিপুৰাৰ পৰা আহোঁতে একেখন ফ্লাইটত মই আৰু আব্দুল খালেক আৰু তেতিয়া বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। এদিন মই দিল্লীৰ পৰা আহোঁতে একেটা চিটত মই আৰু দিলীপ শইকীয়া ডাঙৰীয়া বহিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কাষৰ চিটৰ পৰা আহি পেলাই মোৰ লগত কথা পাতিছিল। আৰু এদিন মই লগ পাইছিলোঁ বৰপেটাৰ মহাসত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ দেহাৱসানৰ খবৰ ল'বলৈ যাওঁতে অকণমান ওচৰে ওচৰে বহিবলৈ সুযোগ পাইছিলোঁ। মই যিকোনো সাধাৰণ মানুহে বুজি পাব। এতিয়াও মই সেই কবিতাৰে আপোনালোকক বুজাম, মোক সময় নাই, 9 মিনিট সময় দিছে। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ, মই আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা সেই বাটটো মসৃণ ৰূপে তোমাক আগবাঢ়ি যাবলৈ সুযোগ দিয়া হয়। কিন্তু যেতিয়া মোৰ নেতাৰ লগত কথা হ'ল, এতিয়া মোৰ দীঘলীয়া কথা ক'বলৈ সময় নাই, আধা ঘণ্টা কথা হ'ল। ৰাজ্যিক নেতৃত্ব আহি মোৰ ঘৰত পালেহি, সকলোৰ লগত প্ৰায় 3 ঘণ্টা কথা হ'ল। কেন্দ্ৰীয় নেতাৰ সৈতে আধা ঘণ্টা কথা হ'ল। শেষত মই ক'লোঁ যে ছাৰ, কংগ্ৰেছ দলৰ নীতিয়ে জাতীয় স্বাভিমানত আঘাত দিছে। মই আপোনাক মাজুলী সত্ৰলৈ নিওঁতে ধুতি পিন্ধাই পেলাই গামোচা আৰু চেলেং চাদৰ দি নিছিলোঁ। আজি মোৰ দলৰ নেতাই মাজুলী সত্ৰত পায়জামা পিন্ধি কেনেকৈ প্ৰৱেশ কৰিব? মই এই কথা ৰাহুল গান্ধী ডাঙৰীয়াক টেলিফোনত কৈছিলোঁ। তেতিয়া তেখেতে কৈছে তুমিও হিউমিলেট হৈছা, ময়ো হিউমিলেট হৈছোঁ। এইটো কথা স্পষ্ট যে আহি থকা অতি কমেও 30টা বছৰ ভাৰতীয় জনতা পাৰ্টিক উৎখাত কৰিব কোনো শক্তিয়ে নোৱাৰে। আজি উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, উপস্থিত বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতাসকল আৰু এই মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, প্ৰাক্তন সভাপতি প্ৰদেশ কংগ্ৰেছৰ বৰ্তমান আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃ ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আৰু এই মঞ্চৰ আগফালে উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সকলো সন্মানীয় কাৰ্যকৰ্তাসকল আৰু আজি যোগদান কৰা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, মিডিয়াৰ পৰা অহা বন্ধুসকল, মই সকলোকে নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মোক যিহেতুকে কম সময়ৰ ভিতৰত ক'ব দিছে, মই কথা আজি নকওঁ, সকলোকে লগ পাম। খালি এটা কথা মই কৈছোঁ, মৰ্ণিং শ্ব'জ দ্য ডে।
মই গুৱাহাটী বিশ্ববিদ্যালয়ত সাধাৰণ সম্পাদক হৈ থকাৰ যাত্ৰাৰ পৰা আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰালৈকে এই 16টা বছৰত মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ আগত এই অফিচত এই কক্ষত ভৰি দিয়াৰ আগত বা ভৰি দিয়াৰ পিছৰ পৰা বৰ্তমান সময়লৈকে এইকণ সময়ত মই যিখিনি নিজ চকুৰে দেখা পালোঁ বা মই যিখিনি অনুভৱ কৰিলোঁ এইটো কথা স্পষ্ট যে আহি থকা অতি কমেও 30টা বছৰ ভাৰতীয় জনতা পাৰ্টিক উৎখাত কৰিব কোনো শক্তিয়ে নোৱাৰে। ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সবল নেতৃত্ব আৰু পাৰ্টিক যি সবল নেতৃত্ব আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই দিছে, ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়া এটা কথা কৈছিলে, when you will touch the cloud of the sky, then only you will be able to touch the roof of your home. আমি আকাশৰ ডাৱৰ চুবলৈ যেতিয়া চেষ্টা কৰোঁ আমি ঘৰৰ মুধচ বা চিলিংখন চুব পাৰোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘৰৰ মুধচ চুবলৈ বাকী নাই, তেওঁ আকাশৰ ডাৱৰ চুবলৈ সক্ষম হৈছে। আজি শেষত ভাৰতীয় জনতা পাৰ্টিত বৰ্তমান সময় পৰ্যায়লৈকে স্থাপিত হোৱাৰ পৰা বৰ্তমান পৰ্যায়লৈকে যিসকল ব্যক্তিয়ে ত্যাগ স্বীকাৰ কৰি ভাৰতীয় জনতা পাৰ্টিৰ ভাল দিন আনিলে, ভাৰতীয় জনতা পাৰ্টিক অসমৰ ভাৰতৰ মাজত একাগ্ৰতাৰে আগুৱাই নিলে, মই প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক মই ইয়াৰ পৰা সেৱা জনাইছোঁ। যিসকলে আজি ভাৰতীয় জনতা পাৰ্টিক এই পৰ্যায়লৈ আনিলে, আজি প্ৰথম দিন, অনাগত দিনত সকলোৰে দিহা পৰামৰ্শত আৰু সকলোৰে আশীৰ্বাদত আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতিৰে অসমক আই মাতৃ অসমক ভাৰতক নিজৰ জেগাত কাম কৰি ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে মই মোৰ ভাষণ সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম। একেলগে সকলোৱে ক'ব এবাৰ মই চেষ্টা কৰিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ। এইটো কথা স্পষ্ট যে আহি থকা অতি কমেও 30টা বছৰ ভাৰতীয় জনতা পাৰ্টিক উৎখাত কৰিব কোনো শক্তিয়ে নোৱাৰে। আজি উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, উপস্থিত বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতাসকল আৰু এই মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, প্ৰাক্তন সভাপতি প্ৰদেশ কংগ্ৰেছৰ বৰ্তমান আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃ ভূপেন কুমাৰ বৰা ডাঙৰীয়া আৰু এই মঞ্চৰ আগফালে উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সকলো সন্মানীয় কাৰ্যকৰ্তাসকল আৰু আজি যোগদান কৰা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, মিডিয়াৰ পৰা অহা বন্ধুসকল, মই সকলোকে নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মোক যিহেতুকে কম সময়ৰ ভিতৰত ক'ব দিছে, মই